নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী মণিপুৰত আসাম ৰাইফলছৰ কেম্পত ভয়ংকৰ আক্ৰমণ আসাম ৰাইফলছৰ নৱনিৰ্মিত কেম্পত আক্ৰমণ উগ্ৰপন্থীৰ म्यानমাৰ সীমান্তৱৰ্তী ইয়াংপো কপিত পুৱতি নিশা আক্ৰমণ পিএলএ নেতৃত্বত উগ্ৰপন্থীৰ উমৈহতীয়া গোটৰ আক্ৰমণ আসাম ৰাইফলছৰ কেম্পত আৰপিজিৰে আক্ৰমণ উগ্ৰপন্থীৰ আক্ৰমণত আহত আসাম ৰাইফলছৰ 5 জন জোৱান আহত জোৱানক এয়াৰলিফ্ট কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মণিপুৰৰ म्यानমাৰ সীমান্তত তীব্ৰতৰ উগ্ৰপন্থী বিৰোধী অভিযান মণিপুৰত আসাম ৰাইফলছৰ কেম্পত পুনৰ ভয়ংকৰ আক্ৰমণ আসাম ৰাইফলছৰ নৱনিৰ্মিত কেম্পত আক্ৰমণ উগ্ৰপন্থীৰ म्यानমাৰ সীমান্তৱৰ্তী ইয়াংপো কপিত পুৱতি নিশা এই আক্ৰমণৰ ঘটনা সংঘটিত হয় পিএলএ নেতৃত্বত উগ্ৰপন্থীৰ উমৈহতীয়া গোটে এই আক্ৰমণ সংঘটিত কৰাৰ তথ্য লাভ কৰা হৈছে আসাম ৰাইফলছৰ কেম্পত আৰপিজিৰে আক্ৰমণ কৰে উগ্ৰপন্থীৰ আক্ৰমণত আহত আসাম ৰাইফলছৰ 5 জন জোৱান আহত জোৱানক এয়াৰলিফ্ট কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মণিপুৰ म्यानমাৰ সীমান্তত বৰ্তমান তীব্ৰতৰ কৰি তোলা হৈছে উগ্ৰপন্থী বিৰোধী অভিযান পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইমৰান খানৰ জীৱনক লৈ সন্দেহ ইমৰান খান জিয়াই থকাৰ কোনো প্ৰমাণ দিয়া নাই শৰীফ চৰকাৰে আদালতৰ অনুমতি সত্ত্বেও ইমৰান খানৰ কোনো নিকটাত্মীয়ক ইমৰান খানৰ সৈতে সাক্ষাৎ বা ফোন কলৰ সুবিধা দিয়া হোৱা নাই বিগত 6 সপ্তাহ ধৰি ইমৰান খানৰ সৈতে কোনো নিকটাত্মীয় সাক্ষাৎ লাভ কৰা নাই ইমৰান খানৰ ভগ্নীয়ে আদালতৰ অনুমতি লৈ বাৰে বাৰে চেষ্টা কৰিও সাক্ষাৎ কৰিব পৰা নাই লক্ষণীয়ভাৱে যোৱা সপ্তাহত ইমৰান খানে ভাতৃক সাক্ষাৎ কৰিব বিচৰাৰ বাবে আৰক্ষীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰা বুলি বাতৰি ওলাইছে অৱশ্যে পাকিস্তান চৰকাৰে এই দাবী নচ্ছাত কৰিছে ইমৰান খানৰ পুত্ৰদ্বয়ে বাৰে বাৰে চেষ্টা কৰি পিতৃক সাক্ষাৎ নোপোৱাৰ অন্তত ইমৰান খান জিয়াই থকাৰ প্ৰমাণ বিচাৰি আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে কোনো স্বচ্ছতা নোহোৱাকৈ ইমৰান খানক মৃত্যুৰ কুঠৰিলৈ প্ৰেৰণ কৰা হৈছে বুলি ইমৰান খানৰ পুত্ৰ কাছিম খানে দাবী কৰিছে লক্ষণীয়ভাৱে ইমৰান খান বিগত 845 দিন ধৰি কাৰাগাৰত বন্দী হৈ আছে বৰ্তমান পাকিস্তানৰ শাসনক ডাৰ্কেষ্ট পিৰিয়ড বুলি অভিহিত কৰি ইমৰান খান সন্দৰ্ভত কাৰাগাৰৰ ভিতৰত কি হৈছে কোনেও নাজানে বুলি ভগ্নী নৰিন নিয়াজীয়ে মন্তব্য কৰিছে আনহাতে ইমৰান খানৰ বিষয়টোত ৰাষ্ট্ৰসংঘয়ো মাত মাতিছে ৰাষ্ট্ৰসংঘৰ উপমুখ্যপাত্ৰই ইমৰান খানৰ মানৱ অধিকাৰক সন্মান জনাবলৈ পাকিস্তান চৰকাৰক আহ্বান জনাইছে উপমুখ্যপাত্ৰগৰাকীয়ে পাকিস্তানী কৰ্তৃপক্ষক ইমৰান খানৰ মানৱ অধিকাৰ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে এনে ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ গোচৰত আইনৰ অধীনত ন্যায্য ব্যৱহাৰ আৰু পদ্ধতিগত ন্যায়পৰায়ণতা আদি প্ৰয়োজনীয় বুলিও ৰাষ্ট্ৰসংঘই দি কৈছে মহানগৰীৰ জিএছ ৰোডত উত্তপ্ত পৰিস্থিতিৰ খবৰ এটা সামান্য দুৰ্ঘটনা কেন্দ্ৰ কৰি বাউন্সাৰৰ আক্ৰমণ গুৰুলকৈ প্ৰহাৰ এজন যুৱকক প্ৰহাৰ কৰি সোণৰ চেইন পৰ্যন্ত কাঢ়ি নিলে বাউন্সাৰে যুৱকজনৰ মুখ কঁকাল ভাঙি দিয়ে বাউন্সাৰে ভঙাগড় আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ জিএছ ৰোডত সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি এটা সামান্য দুৰ্ঘটনা কেন্দ্ৰ কৰি বাউন্সাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে গুৰুলকৈ প্ৰহাৰ কৰে এজন যুৱকক এখন বাহন ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা হৈছে কেৱল প্ৰহাৰ কৰাতেই ক্ষান্ত থকা নাই বাউন্সাৰে যুৱকজনৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ'ল সোণৰ চেইন যুৱকজনৰ মুখ কঁকাল ভাঙি পেলাই বাউন্সাৰে ভঙাগড় আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ লগাই দিয়াৰ পিছত সিহঁতে ৰখাই মীমাংসা কৰিব লাগে সিহঁতে ড্ৰাংকত আছে তাৰপিছত সিহঁতে কি কৰিলে ৰখাই কেনে একো খুব পোচ নাই মোৰ গাড়ীৰ বেক মিৰৰ ফ্ৰণ্ট মিৰৰ বাম্পাৰ গোটেই এইবিলাক ভাঙিছে ভাঙাৰ পিছত কি কৰিছে মোৰ দাদাক মানে পূৰা মাৰধৰ কৰিছে সিহঁতে মাৰধৰ কৰি তাৰপিছত আৰু পলাব ওলাওঁতে এই মোৰ চিনাকি দুটামানে সিহঁতক ধৰি ল'ল দুটামান ধৰোঁতে মানে কি হ'লে থানালৈকে লৈ আহিল তাৰপিছত আৰু এতিয়া ছাৰহঁতে আইনে যি কৰে আৰু সিহঁতে মানে এইটো বুজাইছে মানে যে আইন থকাৰ পিছতো মানে সিহঁতে আইনক একো ভয় নকৰে কিমান মাৰিছে দাদাহঁতক মানে কিমান মাৰিছে মানে মুখৰ এইবিলাক আপোনাৰ কি আছিল এইটোবিলাক হাড্ডি চাড্ডি ফ্ৰেকচাৰ হৈ গৈছে সিহঁতে মানে এইটো বুজাইছে মানে সিহঁতৰ ওপৰত গুণ্ডা কোনো নাই আৰু সিহঁতে আইনক ভয় নকৰে বাউন্সাৰ কেইজন আপোনাৰ এজন হাজোৰ হয় আৰু বাকী দুটা গুৱাহাটীৰ হয় সিহঁতে বাউন্সাৰ মানে কি সিহঁতে আজি আপোনাৰ নেক্সট কালি নাটছত
পৰহি ইলাইটত সিহঁতৰ কোনো ঠিকনা নাই আৰু ফোনৰ চেইন মোৰ দাদাৰ মানে ফোনৰ চেইন এডাল আছিল তাৰপিছত আপোনাৰ ফোনটো আৰু পইচাত 30 নে 40,000 সেনেকুৱা কিবা সেইবোৰো মানে এইটো আপোনাৰ ৰাতি ধৰি লওক 4:30 বজাত হৈছে ঘটনা মহিলা প্ৰিমিয়াৰ লীগত আনচোল্ড অসম কন্যা উমা চেত্ৰী WPL 2026 নিলামত অসমৰ উইকেট কিপাৰ বেটছমেন উমা চেত্ৰী নিলাম নোহোৱাকৈ থাকিল উমাৰ 50 লাখ টকাৰ ভিত্তি মূল্যৰে তালিকাভুক্ত হৈছিল যদিও কোনো দলে তেওঁৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিলে যোৱা সিজনত উমা UPI ৱাৰিয়ৰ্ছ দলৰ অংশ আছিল যদিও ফ্ৰেঞ্চাইজিয়ে তেওঁক ৰিট্ৰেইন নকৰিলে শেহতীয়াকৈ উমাক ICC মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে আনহাতে নেট সাইবাৰ ব্ৰণ্ট 3.5 কোটি টকাত স্মৃতি মান্ধানা 3.5 কোটি এছলে গাৰ্ডেনাৰ 3.5 কোটি আৰু দীপ্তি শৰ্মাক 3.2 কোটি টকাত সোল্ড হৈছে 14,000 টকালৈ বৃদ্ধি হ'ব গাঁও প্ৰধানৰ দৰমহা 2,228টা পদত শীঘ্ৰেই হ'ব নিযুক্তি বিধানসভাৰ মজিয়াত মন্ত্ৰী কেশৱ মহন্তৰ এই মন্তব্য জিলা আয়ুক্তই নিযুক্তি দিব পাৰিব গাঁও প্ৰধানক বৰ্তমানলৈকে নিযুক্তি প্ৰদান কৰা হৈছে 5,323 জন গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14,000 লৈ লৈ যোৱা হ'ল গতিকে গাঁও প্ৰধানৰ দায়িত্ব বাঢ়িছে আমি আশা কৰিছো যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালি থকা পোষ্টখিনি পূৰণ হ'ব অল আসাম ভিত্তিৰ কথাখিনিও মই ৰাজ্যিক ভিত্তিৰ কৈছো যে আমাৰ গাঁওবোৰৰ টোটেল পোষ্ট আছে 7,551টা আৰু তাৰে আমি ফিলআপ কৰিছো 5,323টা ভ্যাকেন্ট আছে 2,228টা গতিকে এতিয়া ভ্যাকেন্ট পোষ্টখিনি আমি ফিলআপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছো আৰু ইয়াৰ উপৰিও আমাৰ 3খন জিলাত সাবজুটিছ হৈ আছে মানে হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইয়াৰ কেছ কিটা শেষ নহলে আমি তাত এপইন্টমেন্ট দিব নোৱাৰো এনেকুৱা নহয় ইমান লাটমণ্ডলে 500 পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন প্ৰাৰ্থী থাকিব লাগিব প্ৰযুক্তিগত জ্ঞান বিজ্ঞান শাখাত অধ্যয়নৰতসকলে লাভ কৰিব অগ্ৰাধিকাৰ ভূগোল বিজ্ঞানৰ শিক্ষাৰ্থীয়ে লাভ কৰিব সুবিধা সদনত এই ঘোষণা ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ যিসকল মণ্ডলে ট্ৰেইনিং কৰি থৈছে যেতিয়াৰ পৰাই নহওক একেবাৰে এপইন্টমেন্ট হোৱা নাই ধৰক 2007-8 পৰাই আছে এতিয়া 2022-23-24 লৈকে এই আটাইখিনিক আমি খুব সোনকালে একদম তৎকালীনভাৱে মুখ্যমন্ত্ৰী আমাক নিৰ্দেশ দিছে যে বহুত সোনকালে কৰিব লাগে আমি পৰীক্ষা পাতি তেওঁলোকৰ এপইন্টমেন্ট আমি অতি সোনকালে দি দিম কাৰণ আমাৰ হাতত 535টা পোষ্ট এতিয়া 538টা পোষ্ট খালি আছে এই ভ্যাকেন্ট পোষ্টত আমি লগে লগে দিম তাৰ পিছত মই আৰু এটা কথা কওঁ এইবাৰ বাজেট স্পিচত কোৱা হৈছিল যে আমি 2000 মণ্ডল লম তাৰে 500 মণ্ডলৰ আমি লগে লগে এডভাৰটাইজমেন্ট দিম এইখিনি অৱশ্যে কোৱালিফিকেশন আজি যিখিনি মণ্ডল ট্ৰেইনিং লৈ আছে সেইখিনিতকে বেলেগ হ'ব তেওঁলোকক আমি অগ্ৰাধিকাৰ দিছো অলপ সায়েন্স ষ্ট্ৰীমত জিওগ্ৰাফি থকা বা এনে ধৰণে আৰু টেকনলজিৰ লগত তেওঁলোক ফ্ৰেন্ডলি হ'ব লাগিব গতিকে তেনে কোৱালিফিকেশনটো অলপ বেলেগ হ'ব ইয়াৰ পিছত সেই কাৰণে পুৰণি ট্ৰেইনিং লোৱা সকলোকে আমি প্ৰথম এপইন্টমেন্ট দি লবলৈ বিচাৰিছো আৰু লগে লগে এইখিনি হ'ব আৰু আমি আশা কৰিছো এই 538টা পোষ্ট এতিয়া যদি 2 মাহ মানৰ ভিতৰত ফিলআপ হ'ব বুলি আমি ভাবিছো আৰু তাৰ এইখিনি মানে পৰীক্ষা হোৱাৰ এনাউন্স কৰাৰ লগে লগে আমি আনাদাৰ 500 আমি এডভাৰটাইজ দি দিম গতিকে মণ্ডলৰ যিখিনি অভাৱ আছে এইখিনি অতি সোনকালে পূৰণ হ'ব বুলি ভাবিছো অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিক লৈ সদনত চৰ্চা চলাৰ পিছতে উৎফুল্লিত হিতাধিকাৰী অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীয়ে কৰিছিল মন্তব্য এই খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰিছে অৰুণোদয় আঁচনিয়ে সামৰি লোৱা মহিলাসকল
অৰুণোদয়ৰ ধন বৃদ্ধিৰ চিন্তা বাস্তৱত পৰিণত হ'লে নথৈ সুখী হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ মহিলাসকলে। অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰিছে এই সদনত মজিয়াত আৰু ইয়াকে লৈ বৰ্তমান এই খবৰ লাভ কৰি এইসকল মহিলা আচলতে তেওঁলোকে উৎফুল্লিত হৈ পৰিছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। আমি এইটো কথা শুনি ভালে পাইছোঁ আৰু আমি নাইকিয়া মানুহ যেতিয়া আমাৰ এইখিনি কৰিবই লাগিব সেইটোকে কৈছোঁ। আৰু এতিয়া কিমান লাভ কৰি আছে? এতিয়া 1250 টকা। মামাই আৰু বৃদ্ধি কৰিব বুলি ভাল পাইছোঁ কথাটো শুনি। কি কামত কটাই আপোনালোকে? আমিনো কি আৰু ভাতৰ চৰুটোৰ কাৰণেও লাগে, গা কাপোৰকেইটাৰ কাৰণে লাগে। কামত আহেনে? কামত আহে আকৌ। কি ক'ব? শুনি ভাল পাইছোঁ, ভাল লাগিছে শুনি। আমি বৃদ্ধি কৰিলে ভালেই পাওঁ আৰু আমাৰ সুবিধা হয় আৰুনো কি ক'ম। কামত আহে, নিশ্চয় কামত আহে। আমি ধৰক চাবোন ধৰকে আজি আনিব পাৰিছোঁ, আজি কিবা এটা নাই মিঠাতেল অকণকে আলুগুটি পিঁয়াজ ঘৰখনৰ যিহেতুকে বস্তু আনিব পাৰিছোঁ, সুবিধা হৈছে। সেইটোৱে আমাৰ ফালৰ পৰা। আৰু বৃদ্ধি কৰা হ'ব পাৰে? আৰু বৃদ্ধি কৰিলে ভালেই হ'ব, আমাৰ উপকৃত হ'ব, বিধৱাখিনিৰ কাৰণে বেছি ভাল। আৰু ইফালে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি সম্পৰ্কত সদনত আলোচনাৰ পিছতে আনন্দিত হৈছে গহপুৰৰ মহিলাসকলো। এই আঁচনিৰ ধন ৩,০০০ টকা পৰ্যন্ত বৃদ্ধিৰ সন্দৰ্ভত সদনত হৈছিল আলোচনা। বৃহস্পতিবাৰে সদনত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ পিছতে যথেষ্ট উৎসুকতাৰে বাট চাইছে অৰুণোদয় বৃদ্ধিলৈ। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি সম্পৰ্কত সদনত আলোচনা হৈছিল। ৩,০০০ টকা হ'ব লাগে বুলি এক প্ৰকাৰ আলোচনা চলিছিল আৰু সেই আলোচনাৰ এক প্ৰকাৰৰ ইতিবাচক ইংগিতো দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতেই যিসকল গাঁৱৰ মহিলা তেওঁলোক যথেষ্ট এতিয়া আশাবাদী ৩,০০০ টকা পাবলৈ, যথেষ্ট তেওঁলোক উৎফুল্লিতও হৈ আছে। মোৰ সৈতে একাংশ মহিলা আছে, এইসকল মহিলা সকলোৱে ইয়াত অৰুণোদয় আঁচনি লাভ কৰা মহিলা, তেওঁলোকে 1250 টকাকৈ লাভ কৰি আছে। আৰু যি ৩,০০০ টকা বৃদ্ধিৰ প্ৰসংগ এটা উত্থাপন হৈছিল, আলোচনা চলিছিল, তাৰ পাছত এই মহিলাসকলে কি কয় আপোনালোকে চাগে খবৰটো পাইছে এই আলোচনা হোৱা? পাইছোঁ, নিশ্চয় পাইছোঁ। আগতে আমাৰ 1250 টকা আছিলে, এতিয়া মানে আমাৰ কালি শুনামতে ৩,০০০ টকা হৈছে বুলি শুনিছোঁ। হোৱা নাই, আলোচনাহে হৈছে। আলোচনা হৈছে বুলি শুনিছোঁ। আমি সকলোৱে এতিয়া পাতিছোঁ, যদি ৩,০০০ টকা হয় তেতিয়া আমি বহুত সুখী, কাৰণ আমাৰ বহুত সমস্যা আছে। যিখিনি এতিয়া 1250 টকাই কৰি আছোঁ, তেতিয়া আৰু অকণ উন্নতভাৱে আমি ৩,০০০ টকাই কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু বহুত সুখী। মাননীয় মুখ্যমন্ত্ৰী আমাৰ মহোদয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিলে। তেওঁ ৩,০০০ টকা দিব বুলি আপোনালোক আশাবাদী? আশাবাদী। তেওঁ যিখিনি কথা কয় বা যিখিনি কৰি আহিছে আমি দেখি আহিছোঁ, প্ৰত্যেকটো কামেই তেখেত দুদিন দেৰি হ'লেও কৰি দেখুৱাইছে আজিলৈকে। বাইদেউ কি ক'ব, যেতিয়া আপোনালোকে আলোচনাৰ কথাটো গম পাইছে যে ৩,০০০ টকা এটা হ'ব নেকি, তেনেকুৱা আশা এটা দিছে? মাননীয় হিমন্ত শৰ্মা ছাৰলৈ মই অশেষ ধন্যবাদ থাকিলে। আমাৰ 1250 টকাৰ পৰা যে 3,000 টকা কৰিছে, তাৰ কাৰণে আমি বহুত সুখী হৈছোঁ। কালি আমি গাঁৱৰ মহিলা সকলে আলোচনা কৰিছোঁ, আমি বহুত ধন্যবাদ দিছোঁ ছাৰ। আলোচনা আপোনালোকে কৰিলেই? কৰিছোঁ আমি আলোচনা, কালি আমি কৰিছোঁ, আমি বহুত সুখী। কেনেকুৱা আলোচনা কৰিছে? আমি 3,000 পালে আমি কি কৰিম তেনেকুৱা ধৰণৰ আলোচনা কৰিছোঁ। আমি মানে বহুত সুখী হৈছোঁ। আৰু নিশ্চয় 3,000 টকা পালে আচলতে কি কৰিব তাৰ সপোন দেখিছে, তাৰ আলোচনা কৰিছে এইসকল মহিলাই। আৰু বাইদেউ কি ক'ব আপুনি? মই কম 1250 টকা পাইছিলোঁ, এতিয়া ছাৰ হিমন্ত ছাৰে আমাক 3,000 টকা দিম বুলি ভাবিছে অৰুণোদয়, আৰু আমি তেওঁক বহুত ধন্যবাদ দিছোঁ। চাহ শ্ৰমিকলৈ আহিল সুখবৰ। বিধানসভাত চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ সিদ্ধান্তৰ পাছতে উৎফুল্লিত হৈছে চাহ জনগোষ্ঠীয় লোক। চিলিং আইনৰ অধীনত শ্ৰমিকক ভূমিপট্টা দিয়া হ'ব। বিশ্বনাথৰ হাকুমঠা চাহ বাগিচাত এক উৎসৱমুখৰ পৰিৱেশ। শীতকালীন অধিৱেশন, অসম বিধানসভাৰ শীতকালীন অধিৱেশন এক ঐতিহাসিক অধিৱেশন বুলি ইতিমধ্যে চৰ্চিত হৈ আছে। কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ইতিমধ্যে উত্থাপন কৰা হৈছে আৰু বিশেষভাৱে চাহ জনগোষ্ঠীয়সকলৰ ভূমিপট্টাৰ দাবী, যি দীৰ্ঘদিনীয়া দাবী আছিল, সেই দাবী এতিয়া পূৰণ হোৱাৰ পথত। বিধানসভাত চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এয়া চাহ শ্ৰমিকসকল, চাহ জনগোষ্ঠীয় লোকসকল সকলো উৎফুল্লিত হৈ উঠিছে। বিশ্বনাথৰ এয়া হাকুমঠা চাহ বাগিচাত উৎসৱমুখৰ পৰিৱেশ। আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে। তুষাৰ, কেনেকুৱা প্ৰতিক্ৰিয়া এই মুহূৰ্তত তেওঁলোকৰ মাজত? এক উৎসৱমুখৰ পৰিৱেশ।
ভূমিপট্টা লাভ কৰিব দীৰ্ঘদিনীয়া দাবী তেওঁলোকৰ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিধানসভাৰ অধিৱেশনতো দেখিবলৈ পোৱা গৈছে চাহ শ্ৰমিকৰ ভূমিপট্টা দিয়াক লৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিধায়ক জনা আছে আৰু এই মুহূৰ্তত মই আকৌ চাহ বাগিচাৰ পৰিৱেশ দেখুৱাই আছো ইয়াত দেখিবলৈ পোৱা গৈছে যে ওলাই আহিছে এনেধৰণে ৰাজপথলৈ আৰু তেওঁলোকে চৰকাৰৰ যি সিদ্ধান্ত উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু দীৰ্ঘদিনীয়া ৰাইজৰ যি সমস্যা আছিলে সেই সমস্যা ইতিমধ্যে সমাধান হোৱাৰ দিশে গৈ আছে আৰু তেওঁলোকে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাইজ ইয়াত উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আপোনাক চাহ শ্ৰমিকৰ যি সমস্যা সেই সমাধান যেহেতু আমাৰ 200 বছৰ এটা আমাৰ যেহেতু কাৰ্যকাল পাৰ হ'ল এই 200 বছৰীয়া ইতিহাসত অসম চৰকাৰে আমাক যি ভূমিপট্টা প্ৰদান কৰিব সেই ক্ষেত্ৰত আমি চাহ জনগোষ্ঠীয়ে আৰু আমি আঠছা তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু আমি আপোনালোকে চাইছে ইয়াত যি উখল মাখল পৰিৱেশ যেহেতু সবৰ এটা আশা আছিলে আমাৰ বৃহৎ এটা আমাৰ যি দাবী আছিলে সেই দাবী যেহেতুকে পূৰণৰ ক্ষেত্ৰত এতিয়া পূৰণ হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আমাক প্ৰতিশ্ৰুতি দিছে আৰু এই প্ৰতিশ্ৰুতিৰ আজি সেই মাটিৰ ৰাইজ উৎফুল্লিত হৈছে আচলতে ৰাইজ উৎফুল্লিত হৈ পৰিছে আপোনাৰ কাষলৈ আহিছো দীৰ্ঘদিনীয়া সমস্যা ভূমিপট্টা নাছিলে চৰকাৰে দিবলৈ গৈ আছে হয় আজি যি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আমাৰ চাহ জনগোষ্ঠীৰ মাটিৰ পট্টা 200 বছৰৰ পিছত আজি যি আমাক মাটিৰ পট্টা প্ৰদান কৰিলে তাৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো লগতে শ্ৰম মন্ত্ৰী আমাৰ ধন্যবাদ জনাইছো আৰু আমাৰ এছএমএছৰ চেন্ট্ৰেল কমিটিৰ সেক্ৰেটাৰী ৰূপেশ গোৱালা ডাঙৰীয়ালৈও আমি ধন্যবাদ জনাইছো যে আমাৰ আজি এই 200 বছৰৰ পিছত আমি ভূমিপট্টা পাইছো তাৰ কাৰণে আমি নিশ্চয় আনন্দিত বহুত ধন্যবাদ জনাইছো আৰু এই সুযোগতে আপোনালোকৰ নিউজ 18 সুযোগতে আমি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই আমি বহুত আনন্দ পাইছো আজি নিশ্চিতভাৱে আমি দেখুৱাই আছো মহিলাসকলো আছে আৰু এয়া আনন্দ ফূৰ্তি কৰাৰ সময় কাৰণ তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা ভূমিপট্টা আৰু সেই ভূমিপট্টা সমস্যা সমাধানৰ দিশে এতিয়া গৈ আছে আৰু চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ পিছত এনেধৰণে চাকুমতা চাহ বাগিচাত এক উৎসৱ মুখৰ পৰিৱেশে দেখা দিছে আৰু লাইনত কাম কৰি থকা যিসকল বাগিচাত কাম কৰি থকা মহিলাসকল ওলাই আহিছে আহি এনেধৰণে ইয়াত নাচি বাগি এনেধৰণে তেওঁলোকে ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে Bye.
হয় এয়া তুষাৰ হাজৰিকা আমাক দেখুৱাইছে পৰিৱেশ বৰ্তমান এই চাহ বাগিচাৰ শ্ৰমিককে ধৰি চাহ জনগোষ্ঠীয় সকলো লোকৰ মাজত এয়া আনন্দ উৎসৱ দেখিবলৈ পোৱা হৈছে দীৰ্ঘদিনীয়া দাবী এতিয়াৰে পৰা তেওঁলোকে গৃহ নিৰ্মাণৰ পৰা ঋণ লাভৰ পৰা সকলো সুবিধাই লাভ কৰিব এয়া ঝুমুৰ মাদলৰ এয়া মুখৰিত পৰিৱেশ চাহ শ্ৰমিকৰ মাজত এনেদৰে এতিয়া আনন্দৰ জোৱাৰ উঠিছে সিলিং আইন সংশোধন কৰি চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া হ'ব বিধানসভাত দাখিল হ'ব এই বিধেয়ক বৰছলাৰ চাৰিদুৱাৰ চাহ বাগিচাত বিধানসভাৰ আলোচনাত পোনপটীয়াকৈ চোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আনন্দৰ জোৱাৰ চাহ শ্ৰমিকৰ মাজত সিলিং আইন সংশোধন কৰি চাহ শ্ৰমিকলৈ ভূমিৰ পট্টা প্ৰদানৰ এই পদক্ষেপক আদৰণি জনাইছে চাহ জনগোষ্ঠীয় লোকসকলে মই পুনে পুনে সেই দৃশ্য দেখুৱাম বৰছলাৰ চাৰিদুৱাৰ চাহ বাগিচাটো চাহ শ্ৰমিকসকলক বিধানসভাৰ যি আজিৰ ঐতিহাসিক আলোচনা এই আলোচনা চোৱাৰ বাবে প্ৰজেক্টৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই পুনে পুনে দেখুৱাইছোঁ বিধানসভাৰ যি আলোচনা পোনপটীয়াভাৱে চোৱাৰ বাবে ইয়াতে ব্যৱস্থা গ্ৰহণ কৰিছে মই কথা পাতিম এই চাহ বাগিচাখনৰ শ্ৰমিকসকল আছে তেওঁলোকৰ সৈতে কি ক'ব সুদীৰ্ঘ বছৰৰ পিছত আপোনালোকে মাটিৰ পাট্টা পাবলৈ ওলাইছে আজি সুদীৰ্ঘ বছৰ পিছত আমি মাটিৰ পাট্টা পাবৰ কাৰণে সক্ষম হৈছোঁ তাৰ কাৰণে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ দিছোঁ আৰু এই বিষয়ে আমাৰ যিখিনি চিলিং মাটি বহুতে বাহিৰা মানুহ খাই আছিলে আজি আমি মাটিৰ পাট্টা যিহেতু আমাৰ নিজৰ নামত ম্যাদী পাট্টা পাম তাৰ কাৰণে আমি এটা যি ক্ষমতা পাইছোঁ তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ পাবলগীয়া যিখিনি দৈনিক মজুৰি বৃদ্ধিকৰণৰ ক্ষেত্ৰত এইখিনি আমাৰ আসাম চৰকাৰে অতি সোনকালে ভাল এটা ব্যৱস্থা ল'ব বুলি মই আশা ৰাখিছোঁ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যাতে আমাৰ ইমান দিনত আমি ভূমিহীন হৈছিলোঁ যে আমি আজি নিজৰ নামত আমি পাট্টা পাই আছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ যিটো জনজাতিকৰণ সেইটো আমাক লাগে আৰু আমাৰ যিটো দৰমহাৰ বৃদ্ধি 551 টকা আমাক এইটোও লাগে ইমান দিনৰ পৰা কষ্ট কৰিছোঁ আমাকতো দিবই লাগে যেনেকা হ'লেও কিমান কষ্ট কৰি বাগানত কাম কৰোঁ আমাৰ দৰমহা কিয় বাঢ়া নাই আৰু পাট্টা পাব কেনেকৈ লাগিছে ভাল লাগিছে আৰু আপোনাকো ভাল লাগিছে আৰু দিবই লাগে আমাক আমিতো গৰীব মানুহ দোষ আমাক পাবই লাগিব হয় নিশ্চয়কৈ এয়া শ্ৰমিকসকল আৰু তেওঁলোকে পোনপটীয়া বিধানসভাৰ যি আলোচনা এই আলোচনা তেওঁলোকে ইয়াত চাবলৈ আহিছে কি ক'ব কেনেকুৱা লাগিছে ভালেই লাগিছে হয় হয় চৰকাৰক কি ক'ব চৰকাৰক কি লাগে আমাক মাটি পাট্টা লাগে আৰু আমাৰ মজুৰি ধন লাগে মাটি পাট্টাটো পাব আপোনালোকে আজি আৰু কিবা পাইপৰ ধন লাগে হেৰি পাবই লাগিব আৰু ইফালে তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ শ্ৰমিকসকলে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ শ্ৰমিকসকলে বোকাহোলা তিনিআলিত ফটকা ফুটাই ঝুমুৰ নাচি আনন্দত মতলীয়া হৈ উঠে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে অসমবাসীৰ কাৰণে যিহেতু অসম বিধানসভাই এটা প্ৰস্তাৱ গৃহীত কৰিছে যে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে মাটিৰ পট্টা প্ৰদান কৰা হ'ব এইটো এটা সুদীৰ্ঘ 200 বছৰীয়া এটা দাবী আছিলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতো ইয়াৰ কাৰণে আমাৰ ছাত্ৰ সংগঠনৰ পৰা আদি কৰি বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সমাজ সচেতন ব্যক্তিসকলে কৈ আছিলে যে আমাৰ চাহ জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিব লাগে কাৰণ আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ হ'লে কিবা কৰিব হ'লে আমাৰ PRC খনৰ কাৰণেও আমি
মাটিৰ পট্টা নাথাকিলে বহুতখিনি অসুবিধা হয় আপোনালোকে জানে ৰাজ্যৰ আন প্ৰান্তৰ দৰে পুৰণি গুদামতো চাহ জনগোষ্ঠীয় লোকসকলৰ মুখত বিৰিঙিছে হাঁহি আৰু আমাৰ অপাৰ অধীনত আমি বিভিন্ন ধৰণৰ আজি আমি বহুত দিন মূৰত আজি হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছো যে আজি আমাৰ বাৰ্তা দিছে আমি 200 বছৰ ধৰি আমি এই বাৰ্তাক যুঁজি আছিলো আৰু এতিয়া এই বাৰ্তা পোৱাৰ কাৰণে বহুত আনন্দ আশা ৰাখিছো যাতে ইয়াৰ লগে লগে মানে যি আমাৰ দাবীখিনি আছে যি আমাৰ দুটা আৰু দাবী আছে সেইখিনি পূৰণ হ'ব বিধানসভাত আজি উত্থাপন হোৱাৰ কথা আছে আমি সেইটো লৈ আমি বাট চাই আছো যে সেই সমস্যাবিলাকৰ ওপৰত বা কেনে ধৰণৰ চৰকাৰে কি সিদ্ধান্ত ল'ব তাৰ কাৰণে আমাৰ গোটেই অসমবাসী ৰাইজে আমাৰ জনগোষ্ঠী ৰাইজে বাট চাই আছে ইফালে শীতকালীন অধিৱেশনত দ্বিতীয়বাৰৰ বাবে নিলম্বন হ'ল অখিল গগৈ চতুৰ্থ দিনৰ প্ৰশ্নোত্তৰ কালৰ বাবে নিলম্বন অখিল গগৈ শীতকালীন অধিৱেশনৰ পহিলা দিনটোতো জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত আলোচনা হৈ থকাৰ সময়ত নিলম্বিত হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি চতুৰ্থ দিনৰ কাৰ্যক্ৰমণিকা প্ৰশ্নোত্তৰ কাল চলি থকাৰ সময়ত আকৌ এবাৰ নিলম্বিত হ'ল বিধায়কগৰাকী আৰু অসম বিধানসভাত নিলম্বিত বিধায়কৰ বাবে বিশেষ কোঠা নিলম্বিত বিধায়কক ৰখা হ'ব এই বিশেষ কোঠাত ইয়াৰ বাবে শীঘ্ৰেই প্ৰণয়ন কৰা হ'ব নিয়ম অখিল গগৈক নিলম্বনৰ পাছতে কোঠা স্থাপনৰ পোষকতা মন্ত্ৰী বিমল বৰাৰ কোঠা স্থাপনৰ ঘোষণা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৰাজ্যত আজিৰে পৰা আৰম্ভ প্ৰেৰণা আঁচনি কলাক্ষেত্ৰত প্ৰেৰণা আঁচনি শুভাৰম্ভ কৰি মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰদান কৰিলে জলপানী প্ৰেৰণা আঁচনিৰ প্ৰথম কিস্তি হিচাপে 4,40,000 মেট্ৰিক পৰীক্ষাৰ্থীক প্ৰদান কৰিলে 300 টকাকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱালৈ প্ৰতি মাহে মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই জলপানী অৰ্থাৎ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতো লাভ কৰিব মেট্ৰিক পৰীক্ষাৰ্থীয়ে 300 টকাকৈ প্ৰেৰণা আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু सारी मैट्रिक परीक्षार्थी को महीना 300 रुपया देते जाऊंगा जब तक उनका परीक्षा कंप्लीट नहीं होते हैं आगे जाके कॉलेज में उनको हम लोग फ्री एडमिशन भी दिलाऊंगा और हमारा पास छात्रियों के लिए और प्रभावी स्कीम है जो स्कीम का आधार पर उनको महीना 1000 रुपया तक भी स्कॉलरशिप मिलेगा एक पॉजिटिव माइंडसेट बने लोगों का मन आत्मविश्वास से भरे इसीलिए ये स्कीम का आज हम लोग शुरुआत की আৰু ইফালে এতিয়াৰে পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীয়েও লাভ কৰিব চৰকাৰী চাইকেল পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদানৰ ঘোষণা প্ৰেৰণা আঁচনি শুভাৰম্ভণি কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাৰ্থীয়ে যাতে স্কুল এৰিব লগা নহয় তাৰ বাবে এই সিদ্ধান্ত ঠিক দুৰৱস্থা যাতে শিক্ষা গ্ৰহণত বাধা হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰে এফালৰ পৰা আমি নতুন নতুন আঁচনি আৰম্ভ কৰিছো আগতে আমি ক্লাছ 9ত সাইকেল দিছিলো এইকেইদিন মই গাঁৱত যতে মিটিঙত যাওঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহি মোক কয় মামা সাইকেল এখন লাগে যোৱাকালিও মই অম্বিকাগিৰি নগৰত গৈছিলো গুৱাহাটীত দুটা সৰু ল'ৰা আহি মোক ক'লে মামা আমাক দুখন সাইকেল দিয়ক তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছো যে ক্লাছ 9ত সাইকেল দিলো কিন্তু ল'ৰা ছোৱালীবিলাকো সৰুৰ পৰা স্কুলত আহে সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে এবাৰ সাইকেল ক্লাছ 5ত দিম এবাৰ সাইকেল ক্লাছ 9ত দিম দুখন সাইকেল দিম যাতে ল'ৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে তাৰ মানে আমাৰ লক্ষ্য হ'ল যে অসমৰ ল'ৰা ছোৱালীৰ মনত কতো যাতে হতাশা নাহে কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী সকলে হ'ল ভৱিষ্যত অসমৰ মানৱ সম্পদ ক্লাছ 9ৰ পৰা 7ৰ পৰা যদি আমাৰ মনত সোমায় চাকৰি কেনেকে পাম ইমান টকা দিব লাগিব ক'ৰ পৰা চাকৰি পাম
ক'ৰ পৰা কলেজত পঢ়িম কলেজেই নাই, ক'ৰ পৰা ইউনিভাৰ্চিটি পঢ়িম ইউনিভাৰ্চিটিয়ে নাই। ঠিক আছে ইউনিভাৰ্চিটি আছে, পঢ়াবৰ কাৰণেতো দেউতা মাৰ টকা নাই, দেউতা মাই মোক ক'ৰ পৰা পঢ়াব। এই যিবিলাক প্ৰশ্ন আমি পঢ়ি থকা দিনত আমাৰ মাজত আলোচনা হৈছিল, এই প্ৰশ্নবিলাক যাতে আমাৰ নতুন প্ৰজন্মৰ মাজত নোহোৱা হয় আৰু আৰম্ভণিৰে যাতে আমাৰ পজিটিভ চিন্তাৰ আমি অধিকাৰী হৈ আমি আৰম্ভ কৰিব